তো এই গাইছ স্বাগতমটো ডিপ্লক্স ফৰ দিন আৰু এটা নতুন ব্লগৰ সৈতে আপোনালোকৰ মাজত। তো মই আছো এতিয়া বৰপেটা ৰোড চিমলাগুৰি। তো এতিয়া এটা কিটচেন আৰু কিবা কিবি অলপ বনাইছিলোঁ। তো ৰেডি হৈছে আহিলোঁ এতিয়া। তো আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। তো বলক এতিয়া চাওঁ কি কি বনালোঁ ইয়াতে। তো প্ৰথম আহি গ'ল এইটো চেল্ফ আৰু এইফালেও দুখন পাল্লাৰ এটা চেল্ফ, বহুত জাগা আছে ভিতৰত। এইটো BPO 3 চেল্ফৰ প্লাছ এইটো হ'ল কাপ এণ্ড চচাৰ আৰু প্লেন আৰু কাটলাৰী ডিছ এই দুটা। তাৰ কাষত আহিল চিলিণ্ডাৰৰ জেগাখিনি, কিন্তু চিলিণ্ডাৰ আৰু গেছ নেট এখন দি দিছোঁ। এইটো খালী চেল্ফ, কাৰণ খালী চেল্ফটো বহুত লাগে কিটচেনত। এইটো খালী চেল্ফ, বহুত বস্তু মানে সোমাব। আৰু এইটো আনকমন এটা বেলেগ পাল্লা বনাই দিছোঁ ডাষ্টবিন বিন হোল্ডাৰৰ। তো আপাৰ কেবিনেট এই দুখন পাল্লাৰ এটা আৰু এখন পাল্লাৰ এটা, আৰু এইফালেও এটা ডাঙৰ ইউনিট এটা বনোৱা আছে। তো এইটো বনালোঁ ৱাৰ্ডৰোব ইউনিট টাইপৰ, আগতে বনোৱা আছিল। তো এইবিলাকত মানে পকী আছে, আপোনাৰ পকীৰ ওপৰত এইখন পেনেলিং কৰা গৈছে, মানে মাইকা প্লাই লগাই পেলাই। আপোনালোকে গম নাপায় ইয়াতে ভিতৰত কি আছে। তো এইফালে চাব গ'লে আপোনাৰ তলটোতো খালী আছে, ইয়াত চাউলৰ বস্তা বা ডাঙৰ ডাঙৰ ড্ৰামবিলাক ৰাখিবৰ কাৰণে এখেতসকলৰ ফ্ৰেমটো বনোৱাই আছে। তাৰে ওপৰত মই খালি অলংকাৰখিনি আনি দিছোঁ। তো এনেকুৱা দুখন দৰ্জা, দুখন পাল্লা আৰু হেণ্ডেলবিলাক, চব হেণ্ডেলবিলাক বেলেগ বেলেগ। এইটো জি প্ৰফাইল, এইটো এটা 4 ইঞ্চিৰ হেণ্ডেল, অলপ বেলেগ টাইপৰ। নন্দিনী বুলি এটা কোম্পানী আছে, নন্দিনী খুব ভাল এইটো এটা। আৰু প্ৰফাইলটো লুকটো অলপ বেলেগ। আগতে স্কুৱেৰ দিওঁ, এইটো কিবা ৰাউণ্ড দিছোঁ। এইকেইটা হাইড্ৰলিক আপাৰ কেবিনেট এইবিলাকৰ। তো আপাৰ কেবিনেটত অকল ফ্ৰেম কৰি পেলাই বনোৱা গৈছে, কাৰণ দেখাত বেয়া লাগিব মানে বস্তু ৰাখিব কৰি নাযায় তেতিয়া। আৰু মাজতে এটা বনাই পেলাই ইয়াতে লাইট এটা সোমাই দিছোঁ। তো মানে লাইটটো দিয়াৰ পিছত কেনেহেন লাগিছে আপোনালোকে জনাব। আৰু নিশ্চয় মোৰ হিচাপতো ভালেই লাগিছে, অলপ বেলেগ টাইপত দিছোঁ আৰু ইউনিক ষ্টাইলত। তো এইটো এটা প্ৰফাইল লাইট দিয়া আছে মাজত, আৰু এইটো বিম আছে, ওপৰৰ এইটো বিম আছে। তো বিমটোত আমি মানে বনাই দিয়া গৈছে, এই কলা মাইকা ৰেড মাইকাই দি বনাই দিয়া গৈছে। আৰু এইটো মানে এনেকুৱাটো ৱালে এখন আছিল, তো এইখনো মাৰি দিয়া গৈছে। তো আৰু এনেই হেণ্ডেলবিলাক অলপ বেলেগ, মানে এনেকুৱা কেবিনেটৰ হেণ্ডেলকেইটা অলপ বেলেগ বেলেগ। আপোনালোকে চাওকচোন, ভাল লাগিছে না? দুটা লেয়াৰ আছে, এটা গ্ৰে টাইপৰ আছে আৰু এটা ৰ'জ গ'ল্ড টাইপৰ আছে। এইটো ৰ'জ গ'ল্ড আৰু এইটো গ্ৰে। আৰু 8 ইঞ্চিৰ হেণ্ডেল। আপাৰ কেবিনেটটো হ'ল আপোনাৰ বহুত ডাঙৰ আছে, এই ফ্ৰেমিং কৰি পেলাই বনোৱা গৈছে। তো এখন চাজা এখন আছিল, তো চাজাখন দেখিলে আৰু বেয়া লাগিল। চাজাখনৰ কাৰণে এইটো বিম আছিল, বিমটোও মই এনেকৈ বনাই দিলোঁ। এইটো ব্লেক মাইকা, তো সেইটো বিমটো ঢাকি দিলোঁ, কাৰণ সেইখিনি ওলাই থাকিলে বেয়া লাগে। তো এটা ডিজাইন এটা কৰি দিলোঁ, আপোনাৰ প্ৰফাইল লাইট এটা দি দিছোঁ তাতে, বহুত ধুনীয়া লগা হৈছে। আৰু ইফালৰ ৱালখনতো বনাই দিয়া গৈছে, ওপৰৰ পৰা তলত গ'লে। আৰু ফিনিচিংটো আপোনালোকে মোবাইলতো চাইছে বা বহুত ভিডিঅ'ত চাইছে, ফিনিচিংবিলাক আপোনালোকে দেখা পাইছে। মই হাতখন দি লাৰি চাই আছোঁ, তো ফিনিচিংবিলাক অলপ বেলেগ। আপডাউন কতো নাই, আৰু যদি ৱালৰো আপডাউন আছে, কিন্তু আমাৰ ইফালে আপডাউনটো নাই। আপডাউন কোনফালে নহয়, ইফালে চাওক মই এনেকৈ দেখাই দিছোঁ, তো আপডাউন নাই। A1 ফিনিচিং। তো এইটো ছেমি মডুলাৰ কিটচেন, শ্লেবখন দিয়াই আছে। আৰু ইফালৰ ডিজাইন দুটা বনাই দিয়া গৈছে। ইফালে মানে যিটো হোৱাইট মাইকা দেখা পাইছে আপোনালোকে, ইফালেও এটা ডিজাইন বনাই দিয়া গৈছে, আৰু এইখিনিতো এটা বনাই দিয়া গৈছে মানে। আৰু গেছ নেটটো দিয়া গৈছে এইখিনিত। গেছ নেটটো একচুৱেলি ব্লেক কালাৰতো আপোনালোকে দিব পাৰে, এইটো ব্লেক কালাৰ টাইপতো আহে আপোনাৰ, আৰু মই এইটো দি দিছোঁ বাৰু। তো এইফালে যিটো তলৰ কাটিং আছে, কাটিংটো অলপ ওলাই অনা গৈছে, অলপ আনকমন কৰি দিয়া গৈছে, মানে বেলেগত এনেকৈ নাথাকে, এইটো অলপ বেলেগকৈ বনাই দিয়া গৈছে। আৰু আপাৰ কেবিনেটৰ তলত এইটো প্ৰফাইল লাইট আৰু এইটো অভেনৰ এটা কেবিনেট বনাই দিয়া গৈছে। ওপৰত এইখিনি এটা ব্লেক মাইকা পেষ্টিং, আৰু এইটো ৰ'জ গ'ল্ড। অভেনটো ডাইৰেক্ট থৈয়ে দিছে। তো ভাল লগা হৈছে নে নাই আপোনালোকে কমেণ্ট কৰিব। তো এইফালৰ চাজাখনো ধুনীয়াকৈ বনাই দিয়া গৈছে, ফ্ৰেমিং কৰি পেলাই, আৰু বহুত মজবুতকৈ বনাই দিয়া গৈছে। প্লাছ হেণ্ডেলকেইটাও ছেম হেণ্ডেলেই লগোৱা আছে। আৰু পাল্লাকেইখন বহুত ডাঙৰ ডাঙৰ আছে, 3.5 ফুটমানকৈ আছে এখন পাল্লাত। ফিনিচিংটো আৰু মানে গম নাপায় যে চাজা আছে, তলৰ পৰাই নাছিলে বাৰু, দূৰৰ পৰাই চালে গম নাপায় আৰু মানে চাজা যে আছে। ইঞ্জেছবিলাক দিছিলোঁ SSৰ ষ্টেইনলেছ ষ্টীল 3D, আৰু বাস্কেটৰ
চেনেলবিলাকো এচেছৰী এচেছত কি হয় মামন নধৰে আৰু সোনকালে পিছত যদি 10-20 বছৰ পিছত ধৰে সেইটো মই নাজানো আৰু তো এইফালেও কিটচেনটোৰ হেণ্ডেলকেইটাও এটা ডিজাইন হৈ গৈছে আপোনালোকে চাওক এনেকৈ যায় এনেকৈ আৰু মাজতো একডালে দিয়া গৈছে ডিজাইনটো অলপ বেলেগ টাইপৰ হৈছে তো তলত প্ৰফাইলবিলাক লাগি দিছোঁ আৰু এইটো ধুনীয়াকৈ অভেনৰ কাৰণে বনাই দিয়া গৈছে আৰু চাওক তলত ব্লেক তো তলত যদি ব্লেক চাই তলত ব্লেক ইয়াত ৰ'জ গ'ল্ড বাছ এইটো চেলফি তাৰপিছত ব্লেক ওপৰত ব্লেক মাজত ৰ'জ গ'ল্ড কিবা এটা মানে মিলে দিয়া গৈছে আৰু ভাল লগাৰ কাৰণে তো আমি চাই লওঁ কোনটো কি লগাওঁ তো যেতিয়া ষ্টাৰ্টিং কৰোঁ তাৰপিছতহে এইবিলাক ক'ত ক'ব তেতিয়া মাইণ্ডত আহে আৰু মই কিটচেনটো বনালোঁ বৰপেটা ৰোডৰ চিমলাগুৰি তো তেখেতসকলৰ মই কেনেকুৱা কি লাগিছে আপোনালোকক আলোচনা কৰোঁ আৰু তেখেতক সোধোঁ মই কেনেকুৱা কি দিলোঁ বা আগতে এটা মডুলাৰ কিটচেন আছিল তো বলক মই মাতি দিছোঁ তো কেনেকুৱা লাগিছে প্ৰথমতে ধন্যবাদ দিছোঁ মোক ইউটিউবৰ পৰা ফোন কৰাৰ কাৰণে আৰু মই যাতে কিটচেনটো বনাব পাইছোঁ আৰু দাদা মই ইউটিউবৰ থ্ৰুৱেদি আমি বস্তুবিলাক চালোঁ বহুত ভাল ভাল কাম কৰিছে সেনেকৈ কণ্টেক্ট কৰিলোঁ দাদা তাৰপিছত কণ্টেক্ট কৰি দাদা আহিলে তো আমাৰো মানে আগতে মডুলাৰ কিটচেনে আছিলে তো আৰু বস্তু ৰিন'ভেট কৰিলোঁ আমি বস্তুবিলাক চাই বহুত আগৰ কিটচেনৰ আপুনি যিটো প্লাই আছিল তো আৰু এতিয়া মোৰ প্লাইটো কেনেকুৱা পাইছে আপোনাৰ বহুত ডিফাৰেন্স ইটো প্লাই বহুত ভাল আৰু মানে বহুত মানে মজবুতি দাদা এখেতসকলৰ কিন্তু এই প্ৰথম মডুলাৰ কিটচেন নহয় আগতেও আছিল তো মানে এনেকুৱা এটা প্লাই দিছিল কোনে বনাইছিল মই নাজানো মানে নিগনিয়ে কামুৰি শেষ কৰি দিব পৰা এটা প্লাই তো আমিতো কেনেকুৱা বস্তু দিছোঁ আপুনি গমেই পাইছে বা হেণ্ডেলৰ পৰা প্লাইৰ পৰা চব ব্ৰেণ্ডেড বস্তু দিয়া হৈছে তো সেই মানে দাদাৰ আমাৰ যোনবিলাক মানুহ কাম কৰি আছে সেইবিলাকৰ মানে ভাল তাৰমানে মানুহবিলাক পাইছোঁ শ্বিলং চিগাৰ ৰাহুল তো সিহঁতে ভাল কাম কৰিছে বহুত এনে ফিনিচিংটো ভাল ফিনিচিঙে বহুত ভাল হৈছে তাৰমানে আমি ছেটিছফাইড আৰু তাৰমানে বস্তুবিলাক পাই কিনে তো মানে এখেতসকল যদি ছেটিছফাইড হয় ইন ফিউচাৰ যদি এটা মই ৰেফাৰেঞ্চ পাওঁ তো সেনেকৈ মোৰ বিজনেছখন চলি থাকে দিয়কচোন তো আৰু যিবিলাক কাম কৰে তো বেছি দূৰত হ'লে মানে আমি থাকি দিওঁ মানে তো কেনেকুৱা পাইছে মিস্ত্ৰীৰ হেৰিবিলাক তো কালাৰ আৰু বাকী কেনেকুৱা কি ফিনিচিং কোনফালে প্ৰফাইল চফাইল দিছোঁ এইখিনিও কথা সুধোঁ মই তো কেনেকুৱা পাইছে কালাৰটো মানে মিলোৱা ক'ত ক'ত কি দিব লাগে সেনেকুৱা মিলোৱাত কেনেকুৱা হৈছে মানে দেখা পাইছে আৰু অট'ইনজেছবিলাক বা চেনেলবিলাকো মই এচেছৰ দিছোঁ এখেতসকলক মই আগতে দেখাওঁ দিয়ক মই এনেকৈ বস্তুবিলাক লৈ আহোঁ তো সেইখিনি দেখাওঁ তো ধন্যবাদ দিয়ক আৰু পিছত কিবা বনালে বাৰু কণ্টেক্ট কৰিব যদি ভাল লাগিছে ঠিক আছে তো ভিডিঅ'টোৰ মাজত এটা মই কথা এটা ক'ব বিচাৰিছোঁ তো বেয়া নাপাব আপোনালোকে আৰু মানে কেনেকুৱা হয় মোক প্ৰথমতে ভিডিঅ' চাই মই যিহেতু ডেছক্ৰিপশ্যনত ফোন নম্বৰ দিয়াই থাকে তো ফোন কৰে তো ফোন কৰিলে মই নিশ্চয় যিমানখিনি পাৰোঁ মই সিমানখিনি ৰেছপন্স দিওঁৱেই তো যিমানখিনি পাৰোঁ ফোন মেছেজ বা যি পাৰোঁ সেইখিনি কৰোঁ তো কেতিয়াবা গাড়ী চলাই থাকোঁ কেতিয়াবা ক'ৰবাত যাই থাকোঁ কেতিয়াবা প্ৰব্লেমত থাকোঁ মিস্ত্ৰীৰ কিবা দি থাকোঁ এতিয়া ফোনটো ৰিচিভ কৰা নহয় বা পাহৰি যাওঁ আৰু যিসকলে মাতে মোক মানে তো ঠিকেই আছে মোক মাতাৰ কাৰণে ধন্যবাদ কিন্তু কিছুমানে এনেই মাতে মানে যে মই বেছিভাগ কিন্তু আপোনালোকক ফোনত মই কওঁৱেই যে এইখিনি কিমান বা আপোনাৰ কিটচেনৰ ফটো খোজোঁ বা কিমান মই সোধোঁ তো এইখিনি মান হ'ব বাজেটটো তো এইখিনি মই কৈয়ে দিওঁ আৰু তাৰ উপৰিও মানে যিখিনি মাতি পেলাই মানে ধৰক কেঞ্চেল মানে কি আৰু কিছুমানেতো নবনাই বা এনেকুৱা মাতে তো প্লিজ কৈছোঁ আপোনালোকক হাজিৰ কৰি কৈছোঁ তো সেনেকৈ নামাতিব কাৰণ মোৰ একদিন সময় নষ্ট হৈ যায় আৰু তাৰ উপৰিও মোৰ গাড়ীত তেলৰো কথা আছে তো বহুত দূৰত গ'লে মাতে তো মই বেছিভাগ আপোনালোকক ফোন কৰিব ফোনত মই কৈ দিওঁ আপোনালোকৰ যদি বাজেটৰ মতে মিলে তো তেতিয়াহে দিলে হ'ল মোক আপোনালোকৰ যদি বাজেটতকৈ নিমিলে মোক কিটচেনটো দিব নালাগে বা ৱাৰ্ড্ৰবটো দিব নালাগে আপোনালোকৰ যদি বাজেটত মিলে তো দিলে হ'ল যদি নাইবা আপোনালোক নিমিলে তো নিদিব তো খালি এনেই ফোন কৰি মোক মাতি নিদিব কাৰণ একদিন সময় যায় আৰু মোৰ আপোনালোকে যোনে মাতে মোৰ দিনটোত 4-5টা কাষ্টমাৰ মই ভিজিট দিওঁ মই অকলে দিওঁ
তো মেইনলি 4-5টা কাস্টমাৰ ভিজিট দিলে মই কবাৰ তাতে যদি 2-4 ঘণ্টা বহি দিওঁ তো একদিন মোৰ এটা কাস্টমাৰ বা দুটা কাস্টমাৰহে মই কথা পাতিব কাৰণ মই যেহেতু কাম কৰি খোৱা মানুহ তো কাম নকৰিলে তো মই খাব নাপাওঁ তো এইখিনি মানে তো বেয়া নাপাব আপোনালোক মাজতে ভিডিঅ'টোৰ মাজতে এইখিনি কথা ক'লো তো থেংক ইউ এলাকা চাজাখানো আমি এনেকৈ কভাৰ কৰি দিওঁ পুৰা তো কেনেহেন লাগিছে কালাৰটো চাই লওক এইটো ৰুমৰ এক্সট্ৰা ৰুমৰ তো এইটোৱে এটা আছিল মডুলাৰ কিটচেন মৰম লগা ধুনীয়া কিটচেন তো আপোনালোকে ভিডিঅ'টো চাই গম পাইছোঁ কিন্তু এটা লাইক চেক কৰি দিব লাইক কৰি দিলে মানে মোৰো ভাল লাগে আৰু লাইক কৰি দিয়াৰ কাৰণে তো মই ইউটিউবত দিওঁ ভিডিঅ'টো তো আপোনালোকে কণ্টেক্ট কৰিব এনেকুৱা কিটচেন মডুলাৰ কিটচেন ফল চিলিং এইবিলাক ৱাটাৰ লাগিলে আৰু নতুন নতুন ফল চিলিঙৰ ডিজাইন আহি আছে বনাই আছোঁ তো আপোনালোকক দেখাম ফল চিলিং বা ৱাৰ্ড্ৰবৰ ৱাল পেনেলিংবিলাক দেখাই আছোঁ নতুন নতুন কিটচেন বনাই আছোঁ তো দেখা পাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ত লগ পাম বাই